Subscribe and hit the bell icon for get latest updates. Second year or যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফাইনেল পৰীক্ষা দিছিল তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু যিসকল ছাত্ৰ-ছাত্ৰী এছএছ ফাইনেল এক্সাম দিছিল তেওঁলোকৰ ইয়াৰ ৰিজাল্টৰ দিন ঘোষণা কৰিছে আৰু অলপ সময় পিছতে যেটো ৰিজাল্ট ঘোষণা কৰিব বুলি অলপ আগত প্ৰকাশ কৰিছে গতিকে কোনকেইটা ৱেবছাইটৰ ৰিজাল্ট পাব আৰু লগতে কেনেকৈ ৰিজাল্ট চাব লাগিব আমি ভিডিঅ'তে দেখাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা অলপ আগতে এটো ঘোষণা কৰিছে যিটো আজি ৰিজাল্ট ঘোষণা কৰিব অলপ সময়ৰ পিছতে আমি ভিডিঅ ডেসক্ৰিপচনত কেইবাটাও লিংক দি দিছো সেই লিংকত ক্লিক কৰাৰ লগতে তেওঁলোকৰ ওচৰত উইন্ডো খোল খাব আৰু তাত ৰুল আৰু নম্বৰটো এন্টাৰ কৰাৰ পিছতে তেওঁলোকে সাবমিট বটনত ক্লিক কৰিব তেতিয়া তেওঁলোকৰ যেটো ৰিজাল্ট সেই ৰিজাল্টটো ডিসপ্লে হ'ব আৰু আমাৰ সেই লিংক এটা তলত দিয়া ধৰণে ইয়াত উল্লেখ কৰা হৈছে গতিকে কোনকেইটা ৱেবছাইটত এছএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট উপলব্ধ হ'ব ইয়াত আমি ডিটেইলছ ভাবে উল্লেখ কৰি দিছো ইয়াত Details ভাবে আছে Assam Higher Secondary Educational Council will declare the result of HSC exam 2024 গতিকে ইয়াত ৰিজাল্ট ঘোষণা কৰা ইয়াত ওয়েবসাইট কাটা ডিটেইলছ ভাবে উল্লেখ কৰিছে ইয়াত মেইন ওয়েবসাইটটো হৈছে ইয়াত ashsec.assam.gov.in এটো মেইন ওয়েবসাইট আৰু এই মেইন ওয়েবসাইটত গৈও তেওঁলোকৰ নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব লগতে আৰু কিছুমান ওয়েবসাইট দিয়া আছে আমি ভিডিও ডেসক্ৰিপচনত গোটেই কেটা লিংক দি দিছো আৰু সেই ওয়েবসাইট কেটা হৈছে iresults.net, resultassam.nic.in, indiaresults.com, results.6r, assam.6r, exam.etc.com, assamresults.in, jagaranjos.com আৰু vidyavision.com গতিকে ওপৰৰ যিকোনো এটা ৱেবছাইটত ক্লিক কৰাৰ লগতে তেওঁলোকৰ ওচৰত এখন উইন্ডো খুলি খাব তাত ৰুল আৰু নম্বৰটো ইয়াত বহাবলৈ দিব আৰু ৰুলটো ইয়াত এন্টাৰ কৰিব লাগিব লগতে যেটো নাম্বাৰ থাকে সেই নাম্বাৰটো ইয়াত এন্টাৰ কৰাৰ পিছত সাবমিট বটনত ক্লিক কৰিব আৰু সাবমিট বটনত ক্লিক কৰাৰ লগতে তেওঁলোকৰ ওচৰত নিজৰ যেটো ৰিজাল্ট এছএছ সেকেন্ড ইয়াৰৰ সেই ৰিজাল্টটো ডিসপ্লে হৈ যাব গতিকে এনেকৈ অতি সহজে তেওঁলোকে নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব আৰু যেটো অলপ সময় পিছত ৰিজাল্ট ঘোষণা কৰিব আৰু ৰিজাল্ট ঘোষণা কৰাৰ লগে এই লিংকবোৰ এক্টিভ হ'ব আৰু তেতিয়াই এই ৰিজাল্টসমূহ চাব পাৰিব গতিকে আজি ভিডিওটি ইমানেই আছিল ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু লগৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ